হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই দেৱজানী দেৱী আৰু আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টো ৰাস্তাত বনাইছোঁ মানে মোৰ ডিউটিৰ পৰা ঘৰলৈ আহি থকা ৰাস্তাত বনাইছোঁ। বেলি ডুবিব হৈছে আৰু মানে একদম ইভিনিং হৈছে আৰু 5 মান বাজিব হৈছে দেই। মই ডিউটিৰ পৰা ঘৰলৈ আহি আছোঁ। সদায় মোৰ ডিউটি এনেকুৱাই হয় আৰু স্কুটি বেগ আৰু মই। এইটো কথা হ'ল মানে বহুতে মোৰ পঢ়া টেবুলৰ পৰা ভিডিঅ'টো দিয়া দেখি সুধি আছিলে যে ঘৰলৈ আহিছে নেকি, মানে মেম ঘৰলৈ আহিলে নেকি এনেকে সুধি আছে। ভাড়া ঘৰত থাকো বুলি ভাবি আছিলে। তেওঁলোকৰ কাৰণে কৈছো ভাড়া ঘৰত মই এতিয়ালৈকে চিফ্ট হোৱা নাই, মই ঘৰৰ পৰা অহা যোৱা কৰি আছো। মানে পতককে ভাড়া ঘৰ যাবলৈ অসুবিধা হয় ন, সেইটো কাৰণে যোৱা নাই আৰু এতিয়া ঘৰৰ পৰাই অহা যোৱা কৰো। দূৰো হয়, মানে 30 কিলোমিটাৰ মানটো হৈ যায় মোৰ ঘৰৰ পৰা। অহা যোৱা কৰি আছো, ৰাতিপুৱা ওলাই দিওঁ, সন্ধিয়া আহি ঘৰ সোমাও। বাকী পোৱালি থাকে আৰু ঘৰতে আইতাকৰ লগতে, তেনেকে দি মিলাই আছো এতিয়া। মই আজি এটা বেলেগ কথা ক'ম দেই, সেই কথাটো ক'বৰ কাৰণে আজি ভিডিঅ'টো বনাইছো। মানে আপোনালোকৰ এনেকুৱা আছে নাই যে মানে কিবা এটা বস্তু যেতিয়া শিকে বা কিবা এটা বস্তু যেতিয়া পঢ়োতে আপোনালোকৰ বুজি পাবলৈ অকমান সময় লাগে, মানে এবাৰ পঢ়িলে বুজি নাপায়, এনেকুৱা মানুহ আছেনে? মানে মোৰ নিচিনা আৰু শ্ল' লাৰ্ণাৰ, মানে মই বহুত শ্ল' লাৰ্ণ কৰো, কিন্তু যিটো এবাৰ বুজি লওঁ সেইটো মই কেতিয়াও নাপাহৰো, তেনেকুৱা হয়। কিন্তু প্ৰথমতে বুজোতে মোৰ বহুত সময় লাগে। আপোনালোকে এটা ষ্টৰী পঢ়িছে, এই ষ্টৰীটো হৈছে যে কাছ আৰু শহাপহুৰ এটা ষ্টৰী আছিলে। আৰু সিহঁতৰ যেতিয়া ৰেচ হয়, এতিয়া আমাৰ কম্পিটিশ্যন বোৰো তেনেকুৱাই নহয় জানো, আমিতো এটা ৰেচতে আছো, দৌৰি আছো। কিবা এটা আমি গ'ল ৰাখিছো, কিবা এটা লক্ষ্য ৰাখিছো, আৰু সেইটো পাবলৈ আমি দৌৰি আছো, সেইটোৱেতো হৈছে। গতিকে সেই ষ্টৰীটোৰ পৰা আপুনি কি শিকে? কাছ ইমান শ্ল'কে যায় আৰু এটা শহাপহু ইমান স্পীডত যায়, কিন্তু ফাইনেলি কি হয়গে, শহাপহুটো হাৰি যায় আৰু কাছ জিকি যায়। কিয় হয়? কাছ শ্ল' হ'ব পাৰে, কিন্তু কাছ ৰখি যোৱা নাই, কাছ শ্ল'কে হলেও গৈ আছে। কিন্তু শহাপহুটো কি হৈছে, মানে বহুত স্পীডত দৌৰি গৈছে, কিন্তু সেই মাজতে সি ব্ৰেক কৰিছে ন, তাৰ ট্ৰেকটোৰ মানে সি মাজতে ৰখিছে। ঠিক আছে, আমাৰো এনেকুৱা আহি থাকে নহয়। আমি যেতিয়া পৰীক্ষা এটালৈ পঢ়ি থাকো, তেতিয়া আমাৰ মাজতে কি হয়, অকমান আমনি লাগে, পঢ়িবলৈ মন নাযায়, দুদিনমান গেপ দি দিওঁ। তো কি হয়, তেনেকে যেতিয়া গেপ দি দিয়া হয়, আমি নতুনকে আকৌ পঢ়িব লাগে, তেনেকুৱা হয়। কিন্তু আপুনি যদি সদায় পঢ়ে, অলপ অলপ হলেও, যেনেকে কাছটো শ্ল' আছিলে কিন্তু সি কণ্টিনিউ গৈ আছিলে ন, আৰু শেষত গৈ সিয়ে জিকিছিলে। গতিকে আমিও তেনেকুৱা কৰিব লাগে, কণ্টিনিউ আমি অলপ অলপ হলেও পঢ়ি থাকিব লাগে। মানে আমি যদি ডেইলি, যিটো মানে কনচিষ্টেঞ্চি বজাই ৰখা বুলি কয়, আমি যদি ডেইলি অলপ অলপকে হলেও পঢ়ি থাকো, আমাৰ এটা অভ্যাস হৈ যায়। আৰু আমি যদি সদায় সেই পঢ়া টেবুলত বহাৰ অভ্যাসটো কৰো, বা সদায় আমি কিবা এটা শিকি যাওঁ, আমি ধুনীয়াকে পৰীক্ষা পাছ কৰিব পাৰিম। সেই মানে একদম ধুমুহাৰ দৰে কেইদিনমান পঢ়ি মাজতে নাইকিয়া হৈ যোৱা, আকৌ দুদিনমান এডমিট কাৰ্ড আহিছে বুলি শুনি পঢ়া, সেই তেওঁলোকতকে কিন্তু সেই অকমানকে সদায় পঢ়ি থকা কেইজনেহে আগতে চাকৰি পায় আৰু চিলেকশ্যন লয়। গতিকে আপুনি যদি শ্ল' লাৰ্ণাৰ হয়, বা আপুনি যদি খুব মানে বেছি পঢ়িলেহে ধৰক বুজি পায়, বা একেটা বস্তুকে কেইবাবাৰো পঢ়িলেহে বুজি পায়, তেতিয়াও আপুনি সোনকালে ছাকচেছ ল'ব পাৰে। মানে বেছি বুজি পোৱা জনতকে আপুনি হয়তো আগতেহে চাকৰি পাই যাব পাৰে, তো তেনেকুৱা হয়। সেইবাবে কওঁ যে সেই ষ্টৰীটোৰ পৰা আপোনালোকে অকমান মানে নিজকে মটিভেট কৰিব। যিসকলে মোৰ নিচিনা শ্ল' লাৰ্ণাৰ হয়, তেওঁলোকক কৈছো যে এনেকুৱা হয় ন, ইমান পঢ়িলো মনতে নাথাকিলে দেখোন, সেইটো মানে দুখ নকৰিব। যিখিনি মনত নাই থকা নহয়, আপুনি দ্বিতীয় দিনা আকৌ পঢ়িব আৰু চাব, আপুনি ধুনীয়াকে বুজি পাব, আৰু এদিন আপোনাৰ চিলেবাছৰ এটাকে টপিক ধুনীয়াকে ক্লিয়াৰ হৈ যাব, আৰু আপুনি শেষত ছাকচেছো পাব, চাকৰিও পাব, আৰু এনেকে আৰু ডিউটি কৰি থাকিবলৈ সুবিধা পাব। সেইটোৱে আছিলে আজি ক'বলগীয়া কথা। চ' অলপ অলপ হলেও সদায় পঢ়ি থাকিব, যে অকল এক্সামৰ নটিফিকেশ্যন আহিলে পঢ়িম, বা পৰীক্ষা ডেট পালে পঢ়িম, এনেকে থকা সকলে কেতিয়াও চাকৰি ল'ব নোৱাৰে। যি এতিয়াৰ পৰা অলপ অলপকে পঢ়ি আছে, তেওঁলোকেই মানে ফাইনেলি গৈ চিলেকশ্যনটো পাবগৈ। গতিকে মই আকৌ এবাৰ শুভেচ্ছা দিছো, সকলোৱে পঢ়ি থাকিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।